পৰম ভক্তিভাজন শ্ৰীমন্ত শংকৰদেৱ সংঘৰ নাৰায়ণপুৰৰ সমীপৱৰ্তী বাগিচা প্ৰাথমিক শাখাৰ বাপসকল আইসকলে আয়োজন কৰা শ্ৰীমদ ভাগৱত পাঠ আৰু ব্যাখ্যা অনুষ্ঠানৰ সমূহ ভক্তপ্ৰাণ বাপসকল আইসকল জয় জয়তে আমি অভাজনে আপোনাক সমস্তৰে শ্ৰীচৰণত কৌটি কৌটি প্ৰণিপাত নিবেদন কৰিলোঁ আৰু আপোনাক সবে যি দায়িত্ব এই অভাজনক ন্যস্ত কৰিছে যৎপৰনাস্তি পালন কৰিবৰ কাৰণে আগবাঢ়িছোঁ হ'ব পৰা দুখাদোষ আপোনাক সবে নিজ গুণে মৰিক্ষণ কৰি আমাৰ নিচিনা অকিঞ্চনক ভক্তসকলে আপোনাক সবৰ চৰণত ঠাই দি ৰাখিব বুলি প্ৰাৰম্ভণিতে সেৱা ধৰিলোঁ কৃষ্ণ প্ৰভুসকল আইসকল শ্ৰীমদ ভাগৱত শাস্ত্ৰৰ আজিৰ যি অধ্যায় ইয়াতে মুকলি হৈছে ইতিমধ্যে ধাৰাবাহিকভাৱে আপোনাক সবে শ্ৰৱণ কৰি আহিছে একাদশ স্কন্ধৰ অন্তৰ্গত নিমি নৱসিদ্ধ সংবাদ আৰু এই নিমি নৱসিদ্ধ সংবাদৰ আজিৰ অধ্যায় হ'ল ভগৱানৰ মূৰ্তি আৰু নাম গঠন 9 গৰাকী সিদ্ধ পুৰুষৰ ভিতৰত সমখ নামৰ সিদ্ধ পুৰুষে মহাৰাজ নিমিক আজি ভগৱানৰ মূৰ্তি সম্পৰ্কে আৰু ঈশ্বৰৰ নাম সম্পৰ্কীয় কথন কৰিব আৰু ইয়াৰ প্ৰাৰম্ভণিতে সমখে অৰ্থাৎ সিদ্ধ পুৰুষ সমখে কৈছে যে হৰি বিমুখৰ যিবিলাক হৰি বিমুখী লোক আছে জগতত ঈশ্বৰ বিমুখী লোক সেই সকলৰ যি অৱস্থা তেওঁলোকৰ যি দুৰ্গতি সেই সম্পৰ্কে বৰ্ণন কৰাটো কোনো ভাষাই নাই বুলি কৈছে শব্দই নাই বুলি কৈছে কৃষ্ণস্তু ভগৱান স্বয়ং কৃষ্ণ স্বয়ং ভগৱান এই কথা শাস্ত্ৰই নিৰ্ণয় কৰিছে ভগৱান শ্ৰীকৃষ্ণ সমস্ত বিশ্ব ব্ৰহ্মাণ্ডৰ মালিক পালক স্ৰষ্টা দ্ৰষ্টা যি বুলি কয় সন্তসকলে সমস্ত প্ৰাণীতে সেইকাৰণে কৃষ্ণৰ অস্তিত্ব দেখা পায় অৰ্থাৎ সমস্ত প্ৰাণীকে কৃষ্ণৰ মূৰ্তি বুলি মানে আৰু কৃষ্ণৰ ভিতৰতে সমস্ত জীৱজগত সমাহিত হৈ থাকে বুলি মান্যতা কৰে বাবাইসকল নিমি নৱসিদ্ধ সংবাদত ইক্ষাকুনন্দন মহাৰাজ নিমিয়ে তেওঁৰ ৰাজসভাত উপস্থিত হোৱা 9 গৰাকী সিদ্ধ পুৰুষক নিৰ্বাচিত 9 ভাগ বিশেষ প্ৰশ্ন নিবেদন কৰিছিলে আৰু সেই 9 ভাগ প্ৰশ্নৰে উত্তৰ যথোচিতভাৱে সিদ্ধ পুৰুষসকলে প্ৰদান কৰিছে এতিয়া সিদ্ধ পুৰুষ বুলি ক'লে কাক বুজায় মানে একদম সহজ ভাষাত ক'বলৈ গ'লে যিটো সিজি যায় তাকে সিদ্ধ বোলে একেবাৰে কেঁচাটো খাব পাৰি আৰু একেবাৰে সিজি যোৱাটো খাব পাৰি এই মাজৰ অৱস্থাটো খালে পেট বেয়া হৈ যায় যিটোক আমি আধা সিজা বুলি কওঁ হয় আপুনি কেঁচা হৈয়ে থাকক নতুবা একেবাৰে সিজি যাওক মানে লং পেনো নহ'ল হাফ পেনো নহ'ল আজিকালি যে এটা পিন্ধে আঁঠুৰ তলত এই কি কয় সেইটো থ্ৰী কোৱাৰ্টাৰবিলাকৰ মানে অৱস্থা খুব বেয়া মানে একেবাৰে আস্তিক যিসকল আছে ভগৱানক পূৰ্ণাংগ ৰূপত বিশ্বাস কৰে সেই আস্তিক সকলো জগতৰ কাৰণে কল্যাণকাৰী একেবাৰে নাস্তিক যিবিলাকে ভগৱানৰ অস্তিত্বক নামানে তেওঁলোকৰ কাৰণেও অসুবিধা একো নাই কিন্তু মাজে মাজে মানে মাজে মাজে নামানে এই বিপদত পৰিলে ভগৱানক লাগে সম্পদত থাকিলে ভগৱানক প্ৰয়োজন নাই
এইবিলাকক আচলতে প্লাষ্টিক বুলি ক'ব পাৰি এইটো বহুত ভয়ানক এওঁলোক আস্তিকো নহয় নাস্তিকো নহয় মানে মধ্যাৱস্থাটো বৰ ভয়ানক সেইকাৰণে ভৰ্তৃহৰিৰ নীতি শ্লোকত খুব ধুনীয়াকৈ কৈছে অজ্ঞ সুখম আৰাধ্য সুখতৰম আৰাধ্যতি বিশেষজ্ঞ জ্ঞানলভ দুৰ্বিধব্ধম ব্ৰহ্মাপি নৰম নৰঞ্জয়তে একদম বিশেষজ্ঞসকলক বুজাবলৈ ভাল আৰু একেবাৰে অজ্ঞজনকো বুজাবলৈ ভাল কিন্তু এই বিশেষজ্ঞ আৰু অজ্ঞসকলৰ মাজৰ যিটো অৱস্থাত যিসকল থাকে তেওঁলোকক স্বয়ং ব্ৰহ্মায়ো চতুৰ্মুখে তেওঁলোকক বুজাব নোৱাৰে মহাৰাজ নিমি এগৰাকী পৰম ভক্তপুৰুষ আছিলে প্ৰজাবৎসল ৰজা আছিলে ঈশ্বৰৰ প্ৰতি একান্ত নিষ্ঠাযুক্ত পুৰুষ আছিলে সেইকাৰণে নিমিৰ হৃদয়ত নিমিৰ মস্তিষ্কত জন্ম হোৱা প্ৰশ্নসমূহ বিশেষ তাৰ প্ৰথম প্ৰশ্নটো নিমিয়ে কৰিছিলে কি যে আত্যন্তিক সুখ কাক বোলে আত্যন্তিক সুখ কাক বোলে বুলি কওঁতে কবি নামৰ সিদ্ধগৰাকীয়ে মহাৰাজ নিমিক আত্যন্তিক সুখ সম্পৰ্কে বৰ্ণন কৰিবলৈ গৈ কৈছে যে ভয়হীন হৃদয়ৰ গৰাকীকে আত্যন্তিক সুখ বোলে অৰ্থাৎ যাৰ হৃদয়ত ভয় নাই যাৰ মস্তিষ্কত ভয়ৰ কোনো স্থান নাই তেওঁৱে আত্যন্তিক সুখৰ গৰাকী বাছ এনেকৈ এটা লাইনতে কৈ থৈ দিছে এতিয়া মহাপুৰুষ মাধৱদেৱে এই সম্পৰ্কত তেৰাৰ কালজয়ী গ্ৰন্থত বৰ্ণন কৰিলে এই বুলি আত্যন্তিক সুখ তজু পদ সেৱা হৰি 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 হৰিয়ে সেৱা পৰি হৰি শিশুষে ভৈলো বঞ্চিত মহাপুৰুষ মাধৱদেৱৰ দৃষ্টিত আত্যন্তিক সুখ মানে হ'ল ভগৱন্ত পুৰুষৰ চৰণ সেৱা কৰাটোৱে আত্যন্তিক সুখ ভগৱন্ত পুৰুষৰ চৰণ সেৱাৰ লগত ভয়হীন এই শব্দটোৰ সম্পৰ্ক কি তেতিয়াহ'লে নিমিয়ে কবি সিদ্ধই ক'লে যে ভয়হীন অৱস্থাটোৱে আত্যন্তিক সুখ আৰু মাধৱ পুৰুষে ক'লে তোমাৰ চৰণ সেৱাটোৱেই হ'ল আত্যন্তিক সুখ তাৰমানে পৃথিৱীত যিমান দেৱতা আছে সেই দেৱতাসমূহৰ ভিতৰত কৃষ্ণ পুৰুষে একমাত্ৰ দেৱতা যাৰ দুখানি চৰণক অভয় চৰণ বুলি কোৱা অৰ্থাৎ কৃষ্ণ পুৰুষৰ চৰণত কায় বাক্য মনে যিসকল জীৱই আশ্ৰিত হৈছে তেওঁলোক অভয় চৰণত আশ্ৰিত হ'ল কাৰণে তেওঁলোক একো বস্তুৰ প্ৰতি তেওঁলোকৰ ভয় নাই নিৰ্ভীক ভকতৰ ভয় আছে কৈত অৰ্থাৎ কথাটো প্ৰকাৰান্তৰে একেই হ'ল এই ধৰণে আহি 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 এতিয়া ইয়াত ভাগৱত ধৰ্ম সম্পৰ্কে বিস্তৃত ব্যাখ্যা কৰিছে এতিয়া প্ৰত্যেকগৰাকী সিদ্ধই যিহেতু কৈছে আজি চমকে এতিয়া এই মুহূৰ্তত কি বুলি কৈছে যে কৃষ্ণক নভজি মজি মৰ দুৰ্গতিত হানছে মহা যাতনা আপুনি বিপৰীত ভগৱান কৃষ্ণক নভজি পেলাই বিভিন্ন যাতনা মনুষ্যসকলে নিজে নিজে সাঁচি ৰাখে কৃষ্ণ বিমুখীৰ মনে জানিবা আশয় বাহৈ মোহত জগতকে দেখয় ধনময় স্ত্ৰী মদ্য মাংস আকুল হয় মতি ঈশ্বৰৰ আজ্ঞা আৰু নুশুনে দুৰ্মতি অৰ্থাৎ মদ্য মাংস মুদ্ৰা মৈথুন এই পঞ্চমকাৰ যি ব্যৱস্থা ইয়াত ব্যক্তিবিলাক মুজি ভগৱান কৃষ্ণক ভজনা কৰিবৰ কাৰণে তেওঁলোক বিমুখ হৈ যায় তেখেতে সমস্ত জগতখনকে তেওঁলোকে কেৱল ধনময় দেখে বিষয় দেখে আৰু তেওঁলোকে ভাবে যে বিষয়ৰ সুখেই হ'ল জগতৰ সৰ্বশ্ৰেষ্ঠ সুখ ইয়াতকৈ আৰু শ্ৰেষ্ঠ সুখ পৃথিৱীত একো নাই কিন্তু আমাৰ মহাপুৰুষসকলে লিখিছে বৰগীতত দুজনা মহাপুৰুষে বিষয়ৰ
পাইয়ারে হৰি পদ সেৱা মানৱী বিনে নাই নাম পৰম ধন চিন্তহো মন ভাইয়াৰে তনু চিন্তামণি বিফল হি যায়। যিবিলাক সুখ ইন্দ্ৰিয়ৰ দ্বাৰা পৰিতৃপ্ত হোৱা যিবিলাক সুখ আমাৰ জীৱনত প্ৰাপ্ত হয়, সেই সুখসমূহ তাৰ যিবিলাক স্বাদ আপোনালোকে বুজি পাব। ইন্দ্ৰিয়ৰ সমূহৰ পৰিতৃপ্ত হ'ব পৰাকৈ যিবিলাক সোৱাদ আমাৰ জীৱনত প্ৰাপ্তি হয়, সেইবিলাক গাহৰিৰ জীৱনতো একেই ধৰণেই প্ৰাপ্ত হয়। মনুষ্যসকলে বহুত জুতিপুতিকে ৰান্ধি খাই জিভাক যিমান সোৱাদময় কৰি তুলিব পাৰে, জিভাই যি ধৰণে খাদ্যসমূহৰ আস্বাদন দিনে দিনে লৈ থাকে, বিষ্ঠা আদি খায়ো গাহৰিয়ে একেই তৃপ্তি প্ৰাপ্ত হয়। ভূমিৰ বিষ্ঠাসমূহ খোৱা গাহৰিৰ জিভাত যিটো তৃপ্তি, সুস্বাদু ব্যঞ্জন খোৱা মানুহৰ জিভাত একেই তৃপ্তি। খাদ্য বেলেগ বেলেগ, তৃপ্তিৰ হিচাপটো কিন্তু একেই, কোনো পাৰ্থক্য নাই। সন্তান সন্ততি উৎপাদন কৰাৰ যিটো তৃপ্তি, গাহৰি কুকুৰৰ যি এক তৃপ্তি, মনুষ্যৰো একেই তৃপ্তি। কিন্তু অন্যান্য ইতৰ প্ৰাণীবিলাকৰ ক্ষেত্ৰত এটা তৃপ্তি নাই, যিটোক চূড়ান্ত তৃপ্তি বুলিছে ঈশ্বৰ চৰণ সেৱা কৰাৰ যিটো তৃপ্তি। ভগৱন্ত পুৰুষৰ দুখানি অভয় চৰণত কায় বাক্য মনে সুদৃঢ় বিশ্বাসে সত্যে 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 আত্মসমৰ্পিত হোৱাৰ যিটো তৃপ্তি, সেই তৃপ্তি গৰু, কুকুৰ, শিয়াল, গাহৰি, চৰাই, চিৰিকটি, মৎস্যকুৰ্ম এইবিলাকে নাপায়। তেওঁলোকৰ জীৱনত এই সুযোগটো নাই। তো এই সুযোগ কাৰ কাৰণে? হৰিৰ সেৱাৰ যোগ্য কেৱলে মনুষ্যতনো জানি পুৰা হৰিগুণ গায়। কিন্তু আমিবিলাকে ইন্দ্ৰিয়সমূহৰ পৰিতৃপ্তিৰ অৰ্থে যিমান প্ৰযত্ন আৰু প্ৰয়াস কৰোঁ, যি প্ৰবন্ধ কৰোঁ, ঈশ্বৰ সেৱাৰ অৰ্থে সিমান প্ৰবন্ধ আমি নকৰোঁ। কৰিবলৈ আমি অপৰাগ হৈ যাওঁ। আমাৰ গোৱালপৰীয়া ভাষাত প্ৰতিভা পাণ্ডে বৰুৱাই খুব ধুনীয়াকৈ গাইছে, একবাৰ হৰি বল মন ৰচনা, মানৱ দেহের গৈরব কৈরনা। একবার হরি বলো মন রসনা, আরে মানব দেহের গৈরব কৈরনা। মানব দেহা মাতিরর ভান্দ, ভাঙিলে হবে খন্দর খন্দ। ভাঙলে দেহা জোড়া মিলবে না। ওই একবার হরি বলো মন বাড়ে বার, বেলা ডুবিলে হবে অন্ধকার। বেলা ডুবিলে হবে রাত্রি, সঙ্গে নাই তোর সঙ্গের সাথী। সঙ্গের সাথী কেউ তোর হবে না। ওই একবার হরি বলো মন রসনা, মানব দেহের গৈরব কৈরনা। এবাৰ মাত্ৰ হৰি বোলা, হে ৰচনা, ৰচনা মানে জিভা, হে জিভা তুমি এবাৰ মাত্ৰ হৰি বুলি চোৱাচোন। তোমাৰ এবাৰ মাত্ৰ তুমি কৃষ্ণ বুলি চোৱা, এবাৰ মাত্ৰ তুমি ৰাম বুলি চোৱা, এবাৰ মাত্ৰ তুমি গোবিন্দ উচ্চাৰণ কৰি তুমি তৃপ্তি লভা। দেখিবা যে অন্যত্ৰ ৰসত ৰতি নাই। অন্য ৰসৰ প্ৰতি থকা তোমাৰ যি তৃপ্তি, তোমাৰ যি তাৰণা, তোমাৰ যি আকৰ্ষণ, এই সকলো বিনষ্ট হৈ যাব। ৰাম নামৰ ৰসৰ অমৃত ইমানেই সুস্বাদু,
যে এবাৰ যদি কোনো মনুষ্যই অন্তঃকৰণে জিভাত ৰাম নামৰ আস্বাদন অমৃত সম আস্বাদন এবাৰ যদি কৰিলে তেওঁ আৰু কোনো অন্য ৰসে তেওঁ আপ্লুত কৰিব নোৱাৰে সেয়েহে হে প্ৰভুসকল ইন্দ্ৰিয় পৰিগ্ৰহ ইন্দ্ৰিয় তৃপ্তিৰ কাৰণে আমি যিমানবিলাক কৰ্ম সাধনা কৰোঁ জীৱনত সেই কৰ্মসমূহ আপোনাৰ অন্যান্য জন্মতো আপুনি পাই আহিছে লোভি আহিছে কিন্তু মনুষ্যসকলক ভগৱন্ত পুৰুষে স্বৰূপাৰ্থত নিজৰ স্বৰূপ দৰ্শন কৰিবৰ কাৰণে মানুহ নামৰ জীৱটোক সৃষ্টি কৰিছে অমৃত সন্তান যাতে ঈশ্বৰৰ স্বৰূপ মানুহতে দেখিব পাৰে তেওঁ সেইকাৰণে হৰিক ভুজিয়া আপুনি হোৱন্ত হৰি মনুষ্যসকলে হৰিক ভুজি নিজে ঈশ্বৰ হ'ব পাৰে ইয়াৰ তাৎপৰ্য এইটোৱেই কিন্তু আমিবিলাকে যদি মদ্য মাংস স্ত্ৰী বিষয় বাসনা সুখতে তাতেই মজি থাকি হৰিৰ সেৱাৰ পৰা নিজক বঞ্চিত কৰি ৰাখোঁ তেতিয়াহ'লে মনুষ্য জীৱনৰ কোনো কাৰণত সাৰ্থক নহয় বেলা ডুবিলে হৌবেৰে ৰাত্ৰি বেলা ডুবিলে মানে সূৰ্য যেতিয়া অস্তাচলত যাব অন্ধকাৰ হয় মোৰো এই জীৱনৰ আয়ুস ৰেখা যিদিনাখন অস্তাচলৰ ফালে যেতিয়া গতি কৰিব মই তেতিয়া অনুভৱ কৰিম যে যি কৰ্ম মই কুমাৰ কালতে কৰিব লাগিছিল যি কৰ্ম মই শৈশৱ কালতে সম্পাদিত কৰিব লাগিছিল সেই কৰ্ম মই বৃদ্ধ কালতো সঠিকভাৱে সম্পাদিত কৰিব পৰা নাই শিশুকালটো উমলতে গুচি গ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই শতকৰা ভিত্তিত ভাগ কৰিছে মানে পাৰ্চেণ্টেজ বেচিছত কৈছে কি বুলি ও মনুষ্যৰ আয়ু শত বৰিষ সংখ্যাত অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰাত মানুহৰ আয়ুষৰ 50% 50% টোপনিত যায় কোনোবাই যদি 80 বছৰ জীয়াই থাকে তেওঁ 40 বছৰ তেওঁৰ টোপনিতে গুচি যাব নিদ্ৰাতে গুচি যাব গমেই নাপাব গতিকে অৰ্ধেক বিফলে যায় জানিবা নিদ্ৰা আর বিংশতি বরিষ আওর যাইও মলন্তে আওর 10 বরিষ ধন কয়ু পার্যন্তে 20% অর্থাৎ 50% গলে আর 50% থাকিল সেই 50%ৰ 20% এনেই উমলুতে গুচি গ'ল অজ্ঞানতাতে গুচি গ'ল একো নাজানিলো কোনো কওঁতা মানুহ নোলাল মোৰ পিতৃয়ে হয়তো মোক নকলে মোৰ আয়ে হয়তো মোক নকলে কোনো সজ্জন বা গুৰুজনেও মোক দেখুৱাই নিদিলে যোৱা তুমি নামঘৰলৈ যোৱা তুমি ঈশ্বৰক ভজনা কৰা যোৱা তুমি ভগৱন্ত পুৰুষৰ চৰণত নিজক সমৰ্পিত কৰা বাছা জীৱনৰ দৈনন্দিন জীৱনৰ প্ৰত্যেকটো কাম তুমি ভগৱানক স্মৰণ কৰি কৰা তেওঁৰ আজ্ঞাবহ ভৃত্য হিচাপে তুমি তোমাৰ জীৱনক চলাই লৈ যোৱা এনেকে মোক কোনেও নিৰ্দেশনা দিয়া দিশ নিৰ্দেশনা দিয়া হয়তো মানুহ নোলাল সেই কাৰণে জীৱনৰ 20% আয়ুস মোৰ কেৱল মাত্ৰ উমলুতে গ'ল তাৰে 10% ধন আদি উপাৰ্জন কৰোঁতে গুচি গ'ল মহাপুৰুষ গুৰুজনা যদি আজিৰ তাৰিখত থাকিলহেঁতেন এই পাৰ্চেণ্টেজটো অকণমান বঢ়ালে হয় কি জানো এইটো প্ৰায় 30% মান কৰি দিলেহেঁতেন একদম আলৰ বৃদ্ধলৈকেও এতিয়া আমাৰ ভকতে কেৱল ধন আৰু ধন লাগে এইটো চিন্তাতে মজি থাকে কিন্তু প্ৰহ্লাদৰ শ্ৰীমুখে যেহেতু এই কথাখিনি বাজ কৰিছে শাস্ত্ৰগত সিদ্ধান্ত অনুযায়ী মনুষ্যসকলে 10% কেৱল জীৱনৰ উপাৰ্জনত খৰচ কৰি দিয়ে থাকিল কিমান 20% ও বৃদ্ধ কাল যাই শেষ বৰিষ বিংশতি একো কাৰ্য সাধিবাক নথাকে শকতি গতিকে শেষৰ যিটো বৃদ্ধকাল হ'ল ভালকৈ চকুৰে নমনা হ'ল খোজ কাঢ়িব নোৱাৰা হ'ল বাহুবল পৰাক্ৰম নাইকিয়া হৈ গ'ল চিন্তা শক্তিও কমি আহিলে
তেতিয়া আৰু তেওঁ কোনো ধৰণৰ সঠিক কাৰ্য সম্পাদিত কৰিবৰ কাৰণে সামৰ্থ্যৱান হৈ নাথাকিল। বিভিন্ন চিন্তা চৰ্চাই বৃদ্ধকালত তেওঁক জুমুৰ দি ধৰিলে। কি কৰিলোঁ, কি কৰিলোঁ, কি কৰিলোঁ, ভকতি নকৰি অন্তকে পাইলে ক হৰি ৰক্ষা কৰা হৰি। অন্তক পাইলে ক আখি ৰক্ষা কৰা হৰি। হে ভগৱান, কি কৰিলোঁ? হিচাপ কৰি চালোঁ, জীৱনৰ এৰি থৈ অহা সময়খিনিত হিচাপত ল'বলগীয়া এটা কৰ্মও নকৰিলোঁ। চব হিচাপৰ বাহিৰত কৰ্মখিনি হৈ গ'ল। তেতিয়াহ'লে হিচাপৰ কৰ্ম কি আছিলে? কৃষ্ণ সন্মুখী হৈ কিমান দিন কটালে আপুনি? আপোনাৰ আয়ুস যদি 100 বছৰ হয়, 100 বছৰত কিমান বছৰ আপুনি কৃষ্ণ সন্মুখী হৈ থাকিল? তাৰমানে যিখিনি সময়, আজি যিখিনি সময় আপোনালোকে ইয়াতে বহি কৃষ্ণ কথা শুনিলে, জীৱনৰ এইখিনি সময় কৃষ্ণ সন্মুখী হৈ থাকিলে। ভগৱন্ত আৰু গুৰুৰ কাৰণে যি কৰ্ম জীৱনত সম্পাদিত কৰি যিকণ সময় তাত অতিবাহিত কৰিলে, সেইকণ সময় ঈশ্বৰৰ সন্মুখী হৈ থাকিলে। বাকী সময়, বাকীখিনিক ঈশ্বৰ বিমুখী সময় বুলি কয়। আপুনি যদি জীৱনৰ অন্তিম সময়ত তাৰ হিচাপ নিকাচ কৰে, তেতিয়াহ'লে আনুপাতিকভাৱে আপুনি দেখিব যে আপোনাৰ জীৱনত হৰি সন্মুখী হৈ থকাতকৈ হৰি বিমুখী হৈ থকাৰ সময় সংখ্যাটো বেছি। গতিকে বৃদ্ধকালত আপোনাৰ অনুশোচনা আহিলেই যেনিবা কি কৰিব এতিয়া আপুনি? প্ৰভুসকল, এইটোতো বাৰু ভালেই কথা। যেতিয়া এগৰাকী বৃদ্ধ লোকৰ গোটেই জীৱন ইন্দ্ৰিয়সমূহক পৰিতৃপ্ত কৰাৰ খাতিৰত তেওঁ যিসমূহ কৰ্ম সম্পাদিত কৰি আহিলে, সেই সমস্ত কৰ্ম তাৰ দ্বাৰা তেওঁৰ মন আৰু মস্তিষ্ক এনেকুৱা এটা পৰ্যায়ত গৈ স্থিত হ'ল, তে বৃদ্ধ অৱস্থাত তেওঁ যদি ইচ্ছা কৰে তথাপিও তেওঁ ভক্তি সাহায্য কৰিব নোৱাৰে। কাৰণ কিয়? তেওঁৰ অভ্যাসবশত তেওঁৰ মন সৰ্বদা বিষয় কৰ্মতে ৰত হৈ থাকিবলৈ আৰম্ভ কৰিলে। সেইকাৰণে ভাগৱতৰ ভাগৱত ধৰ্মত খুব ধুনীয়াকৈ কৈছে, অন্তকালে মোৰ নাম লয় ভাগ্যৱন্ত, তাহাৰো মহিমা কহি কোনে পাৱে অন্ত। জীৱনৰ অন্তিম ক্ষণত যিটো শ্বাসত আপোনাৰ জীৱনৰ পৰিসমাপ্তি ঘটিব, সেই মুহূৰ্তত যদি আপুনি কৃষ্ণ নাম লয়, আপোনাতকৈ ভাগ্যৱান হেনো কোনো নাই। যদি এয়াই হয়, তেতিয়াহ'লে সেই দিনটোলৈ বাচ্চাই থাকক। বাকীখিনি সময়ত কৃষ্ণ নাম নল'লেও হ'ব, ৰাম নাম নল'লেও হ'ব, নালাগে ল'বলৈ। যেতিয়া মই মৰিম সকলোকে কৈ থৈ দিম, বোলে মই যেতিয়া মৰিবলৈ বিচনাত পৰিম, আপোনালোকে মোক কৃষ্ণ নাম সোঁৱৰাই দিব। মই কৃষ্ণ কৃষ্ণ বুলি মৰিম, মোৰ জীৱন ধন্য হৈ গ'ল। হ'ব জানো? এইকাৰণেই নহয় যে কোনেও নাজানে কাৰ অন্তকাল কেতিয়া আৰু ক'ত হয়। আৰু সেইখিনি সময়ত মোৰ মন মস্তিষ্ক কৃষ্ণ নাম ল'বৰ কাৰণে মোৰ শৰীৰ সঠিকাৰ্থত সামৰ্থ্যৱান হৈ থাকে নে নাথাকে তাৰ কোনেও নাজানে। এতেকে নিৰন্তৰে বোলা ৰাম ৰাম, নিৰন্তৰে বোলা ৰাম ৰাম, নিৰন্তৰে বোলা ৰাম। অন্তৰবিহীনভাৱে প্ৰত্যেকটো শ্বাস প্ৰশ্বাসত অজপা নাম যিটো শব্দ ব্যৱহাৰ কৰিছে, আপুনি জপ নকৰিলেও আপোনাৰ ভিতৰত নিজে নিজে কৃষ্ণ নাম জপ হৈ থাকিব। তেতিয়া যিটো শ্বাসত আপোনাৰ জীৱনৰ পৰিসমাপ্তি ঘটিব, নামতে আপোনাৰ জীৱন, মনুষ্য জীৱনৰ সাৰ্থক পৰিসমাপ্তি ঘটিব। সেইকাৰণে ইয়াতে কৈছে যে দিনে ৰাতিয়ে চিন্তে মনে নানা মনোৰথ, আগতে নেদেখে হৰি ভকতিৰ পথ। দিনে ৰাতিয়ে কেৱল অন্যান্য পন্থৰ কথা চিন্তা কৰে, সন্মুখতে হৰি ভক্তি বিদ্যমান হৈ আছে, হৰিক ভজনা কৰাৰ পথ তেওঁলোকৰ জীৱনত তেওঁলোকে নেদেখে। হীৰা আচৰে সমস্ত ধৰ্ম কৰিয়া প্ৰবন্ধ,
শিখবতো তথাপি জ্ঞানৰো নাই গন্ধ ধৰ্মে খেধনৰ ফল ইহা কোন জানে অহৰ্নিশে খানছে বিত্ত যত পাৰে মানে জীৱনৰ অন্তিম সময়লৈকে কেৱল কিমান পাৰে ধন বিত্ত অৰ্জন কৰাৰ খাতিৰত পায় প্ৰভু অকল যাক আমি অৰ্থ বুলি ভাবোঁ অৰ্থ মানে বিত্ত টকা পইচা ধন আধ্যাত্মিক দৃষ্টিত সেইবিলাকক অনৰ্থ বুলি কয় যাক আমি আজিৰ তাৰিখত পৰম প্ৰয়োজনীয় অৰ্থ বুলি ভাবিছোঁ আধ্যাত্মিক দৃষ্টিত তাক অনৰ্থ বুলি কোৱা হৈছে এইকাৰণে এই শৰীৰটো প্ৰভুসকল এই মানে আপুনি আমাৰ কামৰূপীয়া লোকগীতত খুব ধুনীয়াকৈ আমাৰ গাইছে যাদৱ কি দিব মাধৱৰা সেই যাদৱ মই তোমাক কি দিম মোক দিব পৰা বস্তু তোমাক একো নাই জগতত যিমান দ্ৰব্য বস্তু আছে সকলো তোমাতে পায় গতিকে তোমাক দিবলৈতো আমাৰ একো নাই কোনোবাই বৰ ধুনীয়াকৈ ভগৱানৰ নামত খুব সুন্দৰকৈ দ্ৰব্য বস্তু আগবঢ়াই দিছে আমি ভাবিছোঁ কি যে ইমান ধুনীয়া ধুনীয়া বস্তু ভগৱানক এখেতলোকে দিছে গতিকে ভগৱানে এই দ্ৰব্য বস্তুৱেই গ্ৰহণ কৰিব আমিতো একোৱেই দিব নোৱাৰোঁ আমাৰ বস্তুনো ভগৱানে ক'ত গ্ৰহণ কৰে আমাৰ মহানগৰীৰ ফালে মানুহবিলাকে ধুনীয়া ধুনীয়া নামঘৰ সাজিছে মজাই খুৱাইছে টাইলছ লগাইছে ৱালত গুৰু আসন একদম ধুনীয়া ধুনীয়া কাঠৰে নিৰ্মিত চিকচিকীয়া গুৰু আসন য'ত একদম পূৰ্ণাংগ ৰূপত হস্তি কি কাছ হস্তি সিংহযুক্ত সিংহাসন বহুৱাই লৈছে ঠিকে আছে চব ঠিকে আছে ইমানলৈকে এতিয়া সমস্যা হ'ল পিছদিনাখনৰ পৰা কোনে চাকি জ্বলাব ইয়াতে পৰিয়ালৰ কাৰো সময়ে নাই গুৰুগৃহ হৈ গ'ল এতিয়া গুৰুগৃহত চাকি জ্বলাবলৈ মানুহৰ সময় নাই দেউতাকে কৈছে মইতো কামৰ কাৰণে বাহিৰতে থাকোঁ বেছিভাগ সময় মাকে কৈছে মইতো ল'ৰা ছোৱালীবিলাকক লৈ ব্যস্ত থাকোঁ মোৰো নিজৰ কাম থাকে ল'ৰা ছোৱালীটো নকৰে সেইকাৰণে সেই নামঘৰ জনাত গধূলি পুৱা চাকি জ্বলাবৰ কাৰণে কোনোবা এজন ব্যক্তিক দৰমহাত ৰাখিছে দৰমহাত থকা ব্যক্তিজনে নামঘৰ মচিছে বন্তি জ্বলাইছে বাছ আপোনালোকে ভাবে নেকি প্ৰভুসকল যে মজাই খুৱাই লোৱা নামঘৰত দৰমহাধাৰী ভকতে আহি গুৰুগৃহত বন্তি জ্বলাইছে সেই গুৰুগৃহ আপোনাৰ কাৰণে প্ৰয়োজন আছে জানো যদি তাত শ্ৰদ্ধাই নাই আপোনাৰ যদি সময় নাই ঈশ্বৰৰ কাৰণে তেলে তেনেকুৱা নামঘৰ সজোৱাৰ কি প্ৰয়োজন আছে সেইকাৰণে প্ৰভুসকল ভক্তি কেতিয়াও দেখুওৱা বস্তু নহয় ভক্তি অন্তঃকৰণৰ বস্তু প্ৰজ্ঞাৱান সকলে অন্তঃকৰণে ভগৱন্ত পুৰুষক ভজনা কৰে ইয়াত সেইকাৰণে কৈছে হীৰা ধৰ্মে সে ধনৰ ফল ইহা কোন জানে অহৰ্নিশে খানছে বিত্ত যত পাৰে মানে হীৰাম নেদৈ দান দক্ষিণা নৰাধে মনে হৰি পুত্ৰ ভাৰ্যা সমেত মাত্ৰ ভুঞ্জয় পেট ভৰি ঈশ্বৰৰ ওচৰত সমৰ্পিত কৰিব পৰা আটাইতকৈ শ্ৰেষ্ঠ বস্তুটো কি দিব আপুনি ভগৱানক ভগৱানক দিব পৰা আটাইতকৈ সৰ্বশ্ৰেষ্ঠ বস্তুটোৱে হ'ল আপোনাৰ শৰীৰটোৱে
আপোনাৰ এই তুচ্ছ শৰীৰটোক ভগৱানক সমৰ্পিত কৰি দিয়ক মানে এই শৰীৰটো সমস্ত ইন্দ্ৰিয়ৰ বাসস্থান সেইকাৰণে ই সদায় বহিৰ্মুখী গতি কৰে কিন্তু ইয়াক একত্ৰ কৰি যেদিনাখন ভগৱানৰ ওচৰত সমৰ্পণ কৰি দিব তেতিয়া আপোনাৰ জীৱনত এটা উপকাৰ সাধন হ'ব আৰু সেই উপকাৰটো হ'ল অহম মম ভাৱনাৰ পৰা আপুনি মুক্ত হ'ব অহম মম মানে মই মোৰ ভাৱনা অহম মানে মই সংস্কৃতত মম মানে মোৰ শৰীৰটোকে মই বুলি ভাবে আৰু শৰীৰৰ লগত সম্পৰ্কিত জীৱনৰ প্ৰত্যেকটো উপাদানকে তেওঁ মোৰ বুলি ভাবে মোৰ ঘৰ মোৰ গাড়ী মোৰ সম্পত্তি মোৰ মাটি মোৰ ল'ৰা ছোৱালী মোৰ প্ৰতিভা মোৰ যশস্যা মোৰ কৃতিত্ব সকলো মোৰ বুলি ভাবে এই যে মই আৰু মোৰ এই মই আৰু মোৰতে মানুহবিলাক বান খাই থাকে কিন্তু এই মই আৰু মোৰ বোলা যিটো মূল জংকত সংকট যিটো এই শৰীৰটো যিদিনাখন ও আতুৰ ভৈলুহু হৰি বিষয় বিকলে কৰি উদ্ধাৰ মুক চৰণ কমলে এই বুলি যিদিনাখন শৰীৰটো আতুৰ হৈ প্ৰপঞ্চ ব্যক্তিবিলাকে প্ৰপন্ন ব্যক্তিবিলাকে ভগৱানৰ চৰণত নিজৰ শৰীৰটোক মনটোক অৰ্পণ কৰি দিলে সেইদিনাখনৰ পৰা সকলো ঝেমেলা শেষ মোৰটো নহয় শৰীৰটো তোমাৰহে শৰীৰ প্ৰভু গতিকে এই শৰীৰটোৰ লগত সম্বন্ধিত সকলো দ্ৰব্য বস্তু এতিয়া তোমাৰ হৈ গ'ল মোৰটো নাই ইয়াত যদি মোৰ যশস্যা আছে এইটো মোৰ নহয় তোমাৰ মোৰ যদি ধন আছে এয়া মোৰ নহয় তোমাৰ সকলো তোমাৰ হৈ গ'ল অৰ্থাৎ আচাৰ্য বিনোৱাজীয়ে গীতা প্ৰবচন কৰিছিলে মহাত্মা গান্ধীৰ শিষ্য আচাৰ্য বিনোৱাজীয়ে প্ৰতি দেওবাৰে গীতা প্ৰবচন কৰিছিলে আৰু গীতা প্ৰবচনৰ শেষত তেওঁ এটা কাহিনী কৈছে সকলোৰ কাৰণে যে ছাগলী এটাক যেতিয়া কচাই কাটিবলৈ লৈ যায় তেতিয়া সি মেকে গৈ থাকে হিন্দীত মে মানে মই ছাগলীটোৱে নিজকে ময়কে গৈ থাকে বোলে আৰু সেই ছাগলীটো কচাই যেতিয়া কাটে তাৰ চামৰাটোকোৰ যেতিয়া এৰুৱাই দিয়ে সেই চামৰাটোকোৰ যেতিয়া লেপ তুলি চিলাই কৰা ধুনাকাৰবিলাকে যেতিয়া সেই ধনুখনৰ গুণডাল বনাই পেলায় শুকান চামৰাটোকোৰত আৰু সেই চামৰাটোকোৰত যেতিয়া কোব মাৰে তেতিয়া হেনো তুমি 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 এনেকুৱা শব্দ ওলায় তাৰমানে মইতো মৰি গ'ল শুকান চামৰাটোৱে এতিয়া কৈ আছে মই বুলি কোনো বস্তু নাই প্ৰভু চব তোমাৰ কাৰণ মই হ'লেতো মই নিজক ৰক্ষা কৰিব পাৰিলোঁ সেইকাৰণে আমিবিলাকে যিটো মই সেই মইটোক মাৰি পেলাব লাগে সেই মইটোক সমৰ্পিত কৰি দিব লাগে ভগৱানৰ ওচৰত অহংকাৰ শূন্য হৈ অহম মম ভাৱনা শূন্য হৈ কেৱল তোমাৰ প্ৰভু তুমি বিনে শূন্য তুমি বিনে পুণ্য দেখো ইটো ত্ৰিজগত কাৰ বাণী উদ্ধৱৰ বাণী উদ্ধৱে ভগৱানৰ শ্ৰীচৰণত নিজক সমৰ্পিত কৰি কি বুলি কৈছে তুমি বিনে পুণ্য তুমি বিনে শূন্য দেখো ইটো ত্ৰিজগত তোমাৰ ব্যতিৰেকে কোনো নাই মহাৰাজ ইন্দ্ৰদ্যুম্নই স্তুতি কৰিছে ভগৱানক তুমি ব্যতিৰেকে নাহি বন্ধু আন যি মোৰ চিন্তা কৰ তুমি হেন যদি নাথ পাও প্ৰভু কহিতো নাহিকে ভয় ও হৰি প্ৰভু জগন্নাথ নিস্তাৰ কৰা দাৰুণ সংসাৰে আমি গায়ে থাকিলোঁ প্ৰসংগত সদায় গাওঁ অনুভৱ ইন্দ্ৰদ্যুম্নই কৈছে
পিতৃ মাতৃ ভাতৃ ভাৰ্যাৰ সংযোগে কত হুমিলে সন্তোষ তাহাৰ বিয়োগে কত সুকে কান্দু পায়া মহায় সন্তোষ ও হৰি প্ৰভু জগন্নাথ নিস্তাৰ কৰা দাৰুণ সংসাৰে। পিতৃ আমাৰ জীৱনত যিমান সংযোগ হয় আমাৰ ভাল লাগে, বিয়োগ হ'লে মনটো বেয়া লাগি যায়। যিমান লাগে লাগে আৰু লাগে, প্ৰাপ্তি হোৱাটো ভাল লাগে, হেৰুৱালে বেয়া লাগে। সেইকাৰণে প্ৰাপ্তিৰ কাৰণে ভগৱানৰ ওচৰত আমি দৌৰি দৌৰি আহোঁ। হে ভগৱান, মোক ধন দিয়া, মোক জন দিয়া। আপোনালোকে দেখিছে মানুহে চিঞৰি চিঞৰি কয়, ধনং দেহি যশং দেহি পুত্ৰং দেহি 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 মাং প্ৰবদন্তে। মোক কেৱল লাগে লাগে আৰু লাগে, দিয়া মোক চব দিয়া। স্বামী বিবেকানন্দক তেওঁলোকৰ ভনীয়েকবিলাকে চিঠি লিখিছিলে যে হে, মানে ভায়েকলে লিখিছে যে ভাইটি, এই চিঠি পোৱালৈকে আমি হয়তো এই জগতত বাচি নাথাকিম। কিহৰ কাৰণে? আমাৰ খুব ধনৰ অভাৱ হৈছে, খাদ্যৰ অভাৱ হৈছে, বস্ত্ৰৰ অভাৱ হৈছে, আমি মৰি যাব লাগিব। চিঠিখন পঢ়ি নৰেন দত্ত, অৰ্থাৎ স্বামী বিবেকানন্দৰ আগৰ নাম নৰেন দত্তই গুৰুক ৰামকৃষ্ণ পৰমহংসক চিঠিখন দেখুৱাইছে। ৰামকৃষ্ণ পৰমহংসই কৈছে, তেওঁ যিহেতু কালী সাধক আছিল, তেওঁ নৰেন দত্তক ক'লে, যোৱা তোমাৰ উপাস্য দেৱীক গৈ কোৱা যে হে দেৱী, মোক ধন দিয়া, ঐশ্বৰ্য দিয়া, শক্তি দিয়া, সামৰ্থ্য দিয়া। কিন্তু স্বামী বিবেকানন্দই গৈ পেলাই উপাস্য দেৱীৰ আগত তেওঁ কি বুলি ক'লে? যে মোক ত্যাগ দিয়া, বৈৰাগ্য দিয়া, এইবোৰ। অৰ্থাৎ কথাটো এইটোৱে, ইয়াৰ প্ৰয়োজনীয়তাটো এইটোৱে যে ঈশ্বৰৰ ওচৰত আপুনি এইবোৰ বিচাৰক যে হে ভগৱান, এই বিষয় সম্বন্ধীয় সুখৰ পৰা মোক বিৰক্তি দিয়া। এই বিষয় সম্বন্ধীয় সুখৰ যি তুচ্ছ সুখ, এই সুখৰ প্ৰতি বৃত্তিষ্ণা মোক দিয়া। এইবিলাক মোৰ প্ৰয়োজন নাই। তোমাৰ প্ৰতি মোৰ যি প্ৰেম, তোমাৰ প্ৰতি থকা মোৰ যি ভাল পোৱা, তুমিয়ে মোৰ একমাত্ৰ স্বামী, তুমি ব্যতিৰেকে মোৰ জীৱন অসাৰ, এই ভাৱনাক মোক আৰু জাগ্ৰত কৰি দিয়া। কাৰণ তুমি অবিহনে মোৰ জীৱনৰ কোনো মূল্য নাই। আমি ল'ৰা ছোৱালীবিলাকক শিকাব লাগে যে তোমাৰ বন্ধু কোনো হ'ব নোৱাৰে, ঈশ্বৰৰ বাহিৰে তোমাৰ জীৱনৰ শ্ৰেষ্ঠ বন্ধু কোনো হ'ব নোৱাৰে। ঈশ্বৰে তোমাক যি দিশ নিৰ্দেশনা দিব, সেইমতে তুমি তোমাৰ জীৱন পৰিচালিত কৰা, তোমাৰ জীৱন ধন্য হ'ব। সেইকাৰণে আজি ইয়াত কোৱা হৈছে যে পুত্ৰ ভাৰ্যা এইবিলাক তেওঁলোকে যি সম্পত্তি উপাৰ্জন কৰে, এইবিলাক পুণ্য কামত কেতিয়াও তেওঁলোকে ব্যৱহাৰ নকৰে। বিষয় কৰ্মৰ কাৰণে এজন ব্যক্তিয়ে লক্ষ টকা খৰচ কৰি দিব, কিন্তু আপুনি এখন অধিৱেশনৰ কাৰণে কাৰোবাৰ ওচৰলৈ যাওক, নামঘৰ নিৰ্মাণৰ কাৰণে কাৰোবাৰ ওচৰত যাওক, আপোনাক ড্ৰয়িং ৰুমত বহুৱাই লৈ তেওঁ এনেকুৱা এখন লিষ্ট দিব, তেওঁ কি কি কাম কৰিলে, আৰু শেষত সামান্য অৰ্থ এটা দি পঠিয়াই দিব। এনেকুৱা বেয়া লাগে কেতিয়াবা যে আমি যিখিনি কালেকশ্যন কৰি আনিলোঁ এখেতক দিয়ে থৈ যাওঁ নেকি, ইমান অভাৱ হৈছে। ভাৱনা সৎকৰ্মৰ কাৰণে মানুহৰ হাত সংকোচ হৈ যায় দিবৰ কাৰণে, কিন্তু বিষয় সুখৰ কাৰণে যিমান দিব লাগে বিনা দ্বিধাই তেওঁলোকে খৰচ কৰে। ইয়াত তাকেই কৈছে, কাৰণ পুত্ৰ ভাৰ্যা সমন্বিতে বিষয় সুখত মগ্ন হৈ থাকিবৰ কাৰণে যিমান অৰ্থৰ খৰচৰ প্ৰয়োজন তেওঁলোকে বিনা দ্বিধাই কৰে। ঈশ্বৰৰ নামত তেওঁলোকে একো কৰিব নোৱাৰে। ঈশ্বৰকতো পইচা নালাগে, ঈশ্বৰক পইচা লাগে জানো আপোনাৰ? নালাগে। কিন্তু ঈশ্বৰত্ব হিচাপে জগতত তেওঁৰ কৃপাৰে সমস্ত জগত সমৃদ্ধ কৰি ৰাখিবৰ কাৰণে কিছুমান উপাদানৰ প্ৰয়োজন হয়। যেনেকৈ এনেকুৱা এটা গুৰুগৃহ লাগে, বহিবলৈ আসন লাগে, ভক্তসকল আহিবৰ কাৰণে যিখিনি পৰিৱেশখিনি লাগে তাক নিৰ্মাণ কৰিবৰ কাৰণে ভকতক পইচা লাগিব, সেইখিনি ভকতে দিবই লাগিব।
সজ্জনসকলে দিবই লাগিব, ঈশ্বৰৰ কাৰণে নহয়। আপুনি আপোনাক স্থিতপ্ৰজ্ঞ কৰি ৰাখিবৰ কাৰণে এটা বাতাবৰণ নিৰ্মাণ কৰিবৰ কাৰণে সেইখিনি দ্ৰব্য বস্তুৰ প্ৰয়োজনীয়তা আছে, সেইকাৰণে লাগে। ইয়াত কৈছে যে সেইটো নিদিয়ে। হীৰা মৰা মৃত্যু কোনগণে সিটো ভৈল হত বুদ্ধি সকাম কৰ্মৰ আৱে শুনা যেন বিধি বেদে বোলে খুৰাক কৰিবে মাত্ৰ ঘ্ৰাণ কদাচিতো নকৰিবে অমদ্য কপান নমাৰিবে বিস্তৰ ৰিবে মাংস আশা ও দেৱকেও উদ্দেশ্যে কৰিবে পশু হিংসা আৰু ঋতু সময়ত স্ত্ৰীক কৰিবে আলাপ ঋতু বাজে স্ত্ৰী আলাপতে সি যে পাপ ঈশ্বৰৰ আজ্ঞা ইটো যত বেদ বাক হৰিত বিমুখ সবে নলংগে ইহাক বেদ কনো বুজি খুৰা লাগে মানে পিয়ৈ পাৰে মানে পশু মাৰি মাংস খায় আজিঐ হুয়া কামাতুৰ একো দুখ কোন চাই কৰ স্ত্ৰী আলাপ যে খনে বান সাজাই ৰাম অনুদিনে হৃদয়ত বান্ধে পাপ মহল যত কৰ্ম কৰে মানে সকলে বিফল নাহি দেহ দ্ৰব্য শুদ্ধি মিছা ধৰে প্ৰাণ দিনে দিনে বাহে পাপ পৰ্বত সমান হৰি বিমুখৰ যেন কহিলো দুৰ্গতি শুনা পৰলোকত তাহাৰ বিসংগতি। প্ৰভুকল একাদশ স্কন্ধত কৃষ্ণ উদ্ধৱ সংবাদত ভগৱান কৃষ্ণ উদ্ধৱক কৈছে যে তুমি যিবোৰ মায়াময় বেদ জানা সেই মায়াময় বেদ কিন্তু আজিৰ তাৰিখৰ পৰা তুমি এৰিব লাগিব। যিবা জানা শুনা হবে এৰা আন গ্ৰন্থ আৰু যদি তুমি কিবা গ্ৰন্থৰ তত্ত্বও জানা সেই সকলো এৰিব লাগিব। কাৰণ তুমি মোক আজি বেদৰ কথা সুধিছা নহয়, গতিকে মই তোমাক বেদৰ তত্ত্ব ক'ম আৰু মই যি বেদৰ তত্ত্ব ক'ম ইয়ে সৰ্বশ্ৰেষ্ঠ বেদৰ সিদ্ধান্ত, ইয়াতকৈ আৰু বেলেগ বেদৰ সিদ্ধান্ত হ'বই নোৱাৰে। ঈশ্বৰৰ বাণী মই বিনে বেদে কিছু আন নবখানে চাৰিও বেদৰ তত্ত্ব অৰ্থ সিমানে। এতিয়া এই যে মায়াময় বেদ বুলি শব্দটো ঈশ্বৰ পুৰুষে ব্যৱহাৰ কৰিলে তাৰমানে বিষয়ী লোকসকলে বেদৰ যি মূল তত্ত্ব সেই মূল তত্ত্বক উলটা কৰি বুজি ইন্দ্ৰিয় আৰু বিষয় ভোগৰ ক্ষেত্ৰত নিজক সম্পৃক্ত কৰি ৰাখিবৰ কাৰণে বেদৰ বাক্যসমূহক ব্যৱহাৰ কৰিলে আৰু তেওঁলোকে সজাই লোৱা এই মায়াময় বেদত যেন এই কথাসমূহ তেওঁলোকে বিচাৰি পায়। কোনবিলাক? যে অমদ্যক পান নকৰিবা, মদ্য পান কৰিবা। অথচ বেদত মদ্য মানে মদ পান কৰাৰ কথা কৈছে, মানে অহংকাৰক পান কৰাৰ কথা কৈছে। তোমাৰ যি অহংকাৰ আছে অহংকাৰক তুমি নিষেধ কৰি পেলোৱা, অহংকাৰ তোমাৰ জীৱনৰ অন্তৰায়। তেওঁলোকে পশু মাৰি পেলাই মাংস ভক্ষণৰ কথা ভাবে, কিন্তু সেই পশু মানে সাধাৰণ পশু মাৰাৰ কথা কোৱা নাই, পশুত্ব মনৰ কথা কৈছে। যিটো ঈৰ্ষা কৰে যিটো মনে, হিংসা কৰে যিটো মনে, অহংকাৰ কৰে যিটো মনে, সেই পশুত্ব মনক মাৰি তাক টুকুৰা টুকুৰি কৰি শেষ কৰি দিবলৈ কৈছে।
প্ৰভুসকল স্ত্ৰীৰ সংগ বিষয় ইন্দ্ৰিয় পৰিতৃপ্তি মদ্য মাংসৰ প্ৰতি চূড়ান্ত লোভ মনুষ্যসকলে বেদক দোহাই দি পেলাই কৰিবলৈ আৰম্ভ কৰে হে বাপসকল সমস্ত ভূততে ব্যাপী আছো মই হৰি সবাকে মানিবা তুমি বিষ্ণু বুদ্ধি কৰি সমস্ত প্ৰাণীতে যেহেতু মই বিদ্যমান হৈ আছো তেতিয়াহ'লে কোনে কাক মাৰি পেলাই খাব কওকচোন এবাৰ কোনে কাক মাৰি খায় আজি আমি দশম স্কন্ধৰ জৰাসন্ধৰ সন্দৰ্ভত অধ্যয়ন কৰিলোঁ তাত এটা বস্তু পালোঁ যে জৰা নামৰ ৰাক্ষসী তেওঁৰ মাংসই তেওঁৰ ভোজন আৰু ৰক্তই হ'ল তেওঁৰ পেয় সেইকাৰণে মদ্য মাংসৰ সুগন্ধি পালে তেওঁ দৌৰি যায় তালৈ কাৰণ তেওঁ ৰাক্ষসী তেওঁ নিজেই কথা স্বীকাৰ কৰিছে কিন্তু মনুষ্যসকল ৰাক্ষস নেকি মনুষ্যসকল দানৱ নেকি যে তেওঁলোকে মদ্য মাংসৰ গোন্ধ পালেই তেওঁলোকে দৌৰিব তালৈকে গতিকে শাস্ত্ৰ সিদ্ধান্ত সন্মত সমস্ত প্ৰাণীৰ প্ৰতি যেহেতু সদ্ভাৱনা অদ্বেষ্টা সৰ্বভূতানাম সকলো ভূতৰ প্ৰতি যেহেতু হিংসাশূন্য মনোবৃত্তিৰে ভগৱানক বুজিবলৈ কৈছে গতিকে কোনো কাৰণত মাংস বা খুৰা এইবিলাক মানুহৰ খাদ্য হ'বই নোৱাৰে দৰাচলতে মানুহে ইয়াক খাব নোৱাৰে সেইকাৰণে ইয়াতে কৈছে এই লগত দুৰ্গতি আচলতে এই বিষয় দুৰ্গতি তাতে মানুহে মজি আছে হে ৰাম ৰাত্ৰি দিনে কৰে মাত্ৰ মাৰ্গ বুলিছে এটাক নিবৃত্তি মাৰ্গ বুলিছে প্ৰবৃত্তি মাৰ্গত ইয়াৰ কোনো কথা নাই কিন্তু আপুনি যদি নিবৃত্তি মাৰ্গত প্ৰৱৰ্তিছে নিগম মাৰ্গত যদি প্ৰৱৰ্তিছে সকলো নিগমৰ সৰ্বশ্ৰেষ্ঠ শাস্ত্ৰ ভাগৱতে কিন্তু আপোনাক এই সিদ্ধান্তই প্ৰদান কৰিছে যে আপুনি কেৱল কৃষ্ণক বুজিব লাগিব কৃষ্ণ যেহেতু সমস্ত জীৱতে সমাহিত হৈ আছে সমস্ত জীৱৰ প্ৰতি কৃষ্ণময় ভাৱনা আপোনাৰ মন আৰু মানসিকতাত উৎপাদন হ'বই লাগে হে ৰাম আতি মূঢ় হুয়া বোলে মই খেপন্দিত বেদে যিটো বিহি আছে তাত নেদেচিত এৰাম পাইব মনোৰথ সিদ্ধি মনে হেন মানে মোহ হুয়া অনেক পশুক বধে প্ৰাণে পুষয় পশু পক্ষী কৰৈ শিশবে বিশ্বাস গুচয় ভই থাকৈ চাপি গৃহস্থৰ পাশ ৰাম মাতিলে আপুনি খাই হাততে আধাৰ তাক যিটো জনে খাই শুনা গতি তাৰ অস্ত্ৰ শস্ত্ৰ ধৰি পশু থাকে বাট চাই যেতিখনে সিটো নৰ পৰলোকে যায় জীৱবিলাক পোষণ কৰে ইমান বিশ্বাস কৰে মানুহক পোহনীয়া জন্তুৱে হাততে আহি আধাৰ খায় কিন্তু আলহী আহিলে তাকে মোচাৰ মাৰি তেলনি সাগৰত পাৰ কৰি দি বা কেনে পালে ভাল লাগিলে বোলে বহুত ভাল আলহী ভাল সোধপোছ কৰা হয় এই জীৱবিলাকে আপোনালৈ বাট চাই থাকিব হাতত প্ৰচণ্ড খৰ্গ লৈ যিদিনাখন তেওঁ পৰলোকলৈ গমন কৰিব হে ৰাম কাটি চিন্দি বেঢ়ি মুচৰয় কত ঘাৰ দুখৰা দুখৰি কৰি মাংস খাই গাৰ হে ৰাম পুত্ৰ ভাৰ্য সমে সিটো খব শৰীৰত তাতে সেবা হিল স্নেহ নুগু
আছে মনত ৰাম পৰ শৰীৰত ঈশ্বৰক হিংসা কৰে অধগতি যায় জাত নাত সিটো মৰে পৰ শৰীৰত মোক বিদ্বেষ কৰে নহি তাৰ ফল হবে বিৰম্বন আনৰ শৰীৰত মোক বিদ্বেষ কৰিব নোৱাৰিব কাৰণ মইতো প্ৰত্যেক শৰীৰতে আছো গতিকে আপোনাৰ কল্যাণৰ কাৰণে আপুনি এটা ছাগলী আনি পেলাই ঘাঁহ মাৰি কাটি দিব এইটো কেনেকুৱা বিচাৰ এইটো হ'ব নোৱাৰে কাৰণ যিটো পশুক আপুনি আপোনাৰ কল্যাণৰ কাৰণে আপোনাৰ উপাস্যৰ ওচৰত আপুনি বলি দিবৰ কাৰণে লৈ আহিছে সেইটোতো ঈশ্বৰে বিদ্যমান হৈ আছে গতিকে মই প্ৰকাৰান্তৰে পৰ শৰীৰত মই ঈশ্বৰকে বিদ্বেষ কৰিলোঁ ঈশ্বৰেতো কেতিয়াও কোৱা নাই এতেকে এই ক্ষেত্ৰত আপুনি সাৱধান হ'ব লাগিব যে পৰ শৰীৰত যাতে ঈশ্বৰ বিদ্বেষ নহয় প্ৰভু অকল এইটো ঠিক যে বলিৰ বিৰুদ্ধ কৰিবলৈ যোৱাৰ আগতে ধৰ্মৰ নামত বলি বিধানৰ বিৰুদ্ধ কৰিবলৈ যোৱাৰ আগতে আপুনি আপোনাৰ পাকঘৰৰ বঠিখনক এবাৰ সুধি ল'ব যে আপুনি বলিৰ বিৰুদ্ধ কৰিব পৰাৰ যোগ্যতা আপোনাৰ আছে নে নাই বঠিখনে যিদিনাখন আপোনাক পাৰমিশ্যন দিব সেইদিনাখন আপুনি পাৰিব বলিৰ বিৰুদ্ধে চাম কৰিব মই এইটো একদম স্পষ্ট ক'লো নিজৰ পাকঘৰটোত বঠিকেইখনে দৈনন্দিন বলি দি আছে আৰু আপুনি আনুষ্ঠানিকভাৱে বলিৰ বিৰোধ কৰিব নোৱাৰে আগে নিজে সচেষ্ট হ'ব লাগিব অন্ন ল'বৰ কাৰণে এটা শুদ্ধ পাকঘৰ ভকতৰ ঘৰত বিচাৰিবৰ কাৰণে বহুত যত্ন কৰিবলগীয়া হয় বোলে আমাৰ হাতে আপুনি নাখায় ইমান ডাঙৰ ভকত নে প্ৰশ্ন হয় কিয় নাখায় যে আপোনাৰ পাকঘৰ ভাগ মানে পাকঘৰ আৰু নামঘৰ ইয়াৰ মাজত পাৰ্থক্য বেলেগ একো নাই ঈশ্বৰৰ কাৰণে নিৰ্মিত দ্ৰব্য পাকঘৰতে নিৰ্মাণ হয় যিকুৰা জুইত আপুনি অন্ন সিজাওঁতে 4 মুঠি অন্ন দি গুৰুদেৱ নাম ভকত 4 বস্তু অৰ্পণ কৰিলে যিটো পাকঘৰত 4 মুঠি অন্ন দি পেলাই অন্ন নিৰ্মাণ কৰিলে সেই পাকঘৰটোতে কেৰাহীত 4 বস্তুৰ নামত 4টা টুকুৰা দিব পাৰিবনে কেৰাহীত এৰি পেলাই নোৱাৰে যদি নোৱাৰে তাক নিষিদ্ধ কৰক পূৰ্ণাংগ পৰ্যায়ত এটা বিশুদ্ধ পাকঘৰ এজন ভকতৰ ঘৰত নিৰ্মাণ হোৱাটো অতি জৰুৰী কাৰণ কেতিয়াবা কেতিয়াবা সেইটো পাকঘৰতে নিৰ্মিত হোৱা খাদ্য আপোনাৰ ঘৰত কোনোবা ভকত সজ্জনে আহি তাত আহাৰ গ্ৰহণ কৰে মানে আইসকলে বিশেষকৈ এটা বিশুদ্ধ পাকঘৰ য'ত কেৱল ঈশ্বৰত সমৰ্পিত হোৱা দ্ৰব্যহে সিদ্ধ হয় যাতে এনেকুৱা অৱস্থালে পাকঘৰটোক নিব পৰাটো এখন পৰিয়ালৰ কাৰণে বহুত মংগলজনক তাৰ কাৰণে আমিবিলাকে প্ৰয়াস কৰিব লাগে যথোচিতভাৱে হীৰা মৰা ৰাম অনিশ্চয় সবা কুখনে কয়ৰে দুখ পৰে তম নৰকত হৰি পৰান্মুখ মহামূঢ়মতি যাৰ পূৰ্ণ অহংকাৰ ভকতক পাইলে হইবে সংসাৰ নিস্তাৰ যিটো তত্ত্বজ্ঞানী সদা হৰিকে স্মৰে সুধিবে ন লাগে সিটো আপুনি নিস্তৰে এনে ধৰণৰ যিমান মূঢ়মতি হওক অজ্ঞানী হওক একো নজনা হওক তেখেতলোকে যদি ভকতৰ সংস্পৰ্শলৈ যদি কেনেবাকৈ আহিলে তেওঁ কিন্তু নিশ্চিতভাৱে মুক্ত হৈ যাব ভকতৰ সংস্পৰ্শলৈ তেওঁ আহিব লাগিব গতিকে
তত্ত্বজ্ঞানীসকলে এই কথা সিদ্ধান্ত দিছে যে ভকতৰ সংগ লৈব প্ৰথমত গুৰু মানি শুশ্ৰূষা কৰিবে ভালমত ভকতৰ সংগ লৈ ভকতকে গুৰু মান্যতা কৰি বিষ্ণু ভকতৰ সংগ লৈ সেই বিষ্ণু ভকতৰ সংগকে গুৰু মানি লৈ পেলাই যিসকল ব্যক্তিয়ে সৎসংগ আচৰণ কৰে তেওঁলোক যিমান অজ্ঞান আন্ধাৰত নাথাকক কিয় তেওঁলোকৰ অজ্ঞানতা দূৰ হৈ যায় আৰু তেওঁলোকৰ কাৰণে পৰম সুগম পথ প্ৰশস্ত হৈ পৰে হে ৰাম মোৰ শুনোহে জ্ঞান নাই সাধৈশ্বৰ গপথ চাৱৈ মাত্ৰ ধৰ্ম অৰ্থ কামম নুৰথ হে ৰাম নাহি উপ শান্তি তাৰ ক্ষণে ক হিয়াত কৰৈ সিটো চিতনিয়া পুনিয়াত্ম ঘাত হে ৰামই জ্ঞানক জ্ঞান বুলি মানি আছে মতি সিটো আত্মঘাত কিৰ শুনা যে নগতি আনো আত্মঘাতী হব জৈত পৰি সেহি নন্দনৰ কক সিউজায়লৰি কত বাব ঋষভুঞ্জয় যাতনানি কাৰ হৰি বিমুখৰবে নাহি কেনি স্তাৰ শুনিলাহা অভকতে যেন পাবে মতি সমস্তে কহিলো তাক তোমাত নৃপতি ইয়াত বহুত গুৰুত্বপূৰ্ণ কথা ভাগত বঢ়াইছে কৈছে যে মূৰ্খ নোহে জ্ঞান নাই সাধু স্বৰ্গপথ প্ৰভুসকল গীতা অনুবাদ কৰিবলৈ যাওঁতে গোবিন্দ মিশ্ৰই এটা পদ ৰচনা কৰিছে শুনা ধনঞ্জয় মূৰ্খে পণ্ডিতালি কৰে পণ্ডিতক চাই তীৰ্থযাত্ৰা কালে ভগিনী হৰিলে তাতো কিছু দুখ নাই তে যিসকল মূৰ্খ তেওঁলোকে পণ্ডিতক অনুকৰণ কৰি মূৰ্খয়ো পণ্ডিতালি কৰিবলৈ যায় পণ্ডিতসকলে তীৰ্থ ভ্ৰমণ কৰিবলৈ যায় সমস্ত পাপৰ পৰা মুক্ত হ'বৰ কাৰণে মূৰ্খই ভাবিলে কি যে ময়ো তীৰ্থ ভ্ৰমণ কৰিবলৈ যাওঁ গতিকে তাৰ আগত যিমান আছে পাপ এটা এটাকে কৰি লওঁ আগতে তাৰপিছত গৈ পেলাই তাত পাপসমূহ আমি
ধুই পেলাম ইয়াতো কৈছে যে মূৰ্খ নহয় জ্ঞান নাই সাধে স্বৰ্গ গতি মূৰ্খও নহয় আৰু জ্ঞানো নাই তেওঁ কিন্তু তেওঁ স্বৰ্গৰ গতি সাধন কৰিব খোজে এইবিলাকৰ ক্ষেত্ৰত দুটা কথা আছে আপোনাৰ যেতিয়া ভগৱান শ্ৰীকৃষ্ণ হস্তিনাপুৰলৈকে শান্তিদূত হৈ আহিছিল তেতিয়া দুৰ্যোধনক সুধিছিল যে তুমি যে বিনা যুদ্ধে বেজীৰ আগৰ সমানো মাটি নিদিওঁ বুলি ক'লা এইটো বাৰু অধৰ্ম নহয়নে দুৰ্যোধনে কৈছে হয় এইটো অধৰ্মই হয় তে ধৰ্ম কি তুমি জানানে নাজানা বোলে জানো ধৰ্মও মই জানো তেতিয়াহ'লে তুমি ধৰ্ম কৰা অধৰ্ম কিয় কৰিছা তেতিয়া দুৰ্যোধনে কৈছে যে হে দ্বাৰকাধীশ কৃষ্ণ মই ধৰ্ম কি সেয়া জানো আৰু অধৰ্ম কি সেয়াও জানো কিন্তু মই ধৰ্ম জানিও ধৰ্মত মই প্ৰৱৰ্তি থাকিব নোৱাৰো আৰু অধৰ্ম কি জানিও তাৰ পৰা মই নিষ্কৃতি পাব নোৱাৰো এৰিব নোৱাৰো নামঘোষাত মাধৱপুৰুষে লিখিছে ধৰ্মক জানো মই তথাপি প্ৰবৃত্তি নাই অধৰ্মটো নিবৃত্তি নহয় যে মই ধৰ্ম কি জানো কিন্তু মই তাতে প্ৰৱৰ্তি থাকিব নোৱাৰো অধৰ্ম কি সেয়াও জানো কিন্তু তাৰ পৰা মই নিবৃত্তি পাব নোৱাৰো গতিকে এনেকুৱা অভক্তসকলৰ কাৰণে এই যিবিলাক দুৰ্গতি হে ৰাজন মই তোমাৰ আগত বৰ্ণন কৰিলো অভক্তসকলৰ যি গতি সেই গতি সম্পৰ্কে তোমাক মই ক'লো তুমি শুনিলা হৰি বিমুখীসকলৰ কাৰণে এনে ধৰণৰ দুৰ্গতি তেওঁলোকৰ জীৱনৰ চূড়ান্ত গতি গতিকে এনেকুৱা দুৰ্গতিৰ পৰা নিজক বচাই ৰাখিবৰ কাৰণে আপুনি কৃষ্ণ সন্মুখী হ'বই লাগিব হৰি সন্মুখী হ'বই লাগিব হৰিত একান্ত চিত্তে আত্মসমৰ্পণ কৰিবই লাগিব হে ৰাম হেন জানি নিমি তুমি স্থিৰ ৰিমতি হে কেচিতে আছ ৰিউ হৰিৰ ভকতি কৃষ্ণ ৰস ৰনে ধৰা হুদৃহবি শ্বাসে তৰিবাসন খাৰতে আতীয় প্ৰয়াসে হেন শুনি প্ৰণিপাতে ভূষন্ত নৃপতি শুনন তেও ত্ৰাস হৰি বিমুখৰ গতি ভকতি হেতাৰে আক জানিলো নিশ্চয় সেদিও কৰ মোৰ মনৰ গতিকে সিদ্ধ পুৰুষ সমখে মহাৰাজ
নিমিক সিদ্ধান্ত দিলে এই বুলি যে হে ৰাজন তুমি একচিত্তে হৰিক ভকতি কৰা তুমি একচিত্তে হৰিক ভকতি কৰা আৰু কৃষ্ণৰ চৰণ সুদৃঢ় বিশ্বাসে ধৰা বিশ্বাসেৰেও নহয় সুদৃঢ় বিশ্বাসেৰে ভগৱান কৃষ্ণৰ দুখানি চৰণত আশ্ৰয় গ্ৰহণ কৰা তেতিয়া তুমি অপ্ৰয়াসে এই সংসাৰ তৰি যাব পাৰিবা এই কথাখিনি শুনাৰ পিছত মহাৰাজ নিমিয়ে সুধি কৈছে যে যিবিলাক অভকত আৰু তেওঁলোকৰ যি দুৰ্গতি এই কথাটো শুনি মই ভয়াৰ্ত হৈছোঁ ত্ৰাস হৈছোঁ গতিকে হে গুৰুদেৱ বা হে সিদ্ধসকল মোৰ আৰু কেইটামান সংশয় উপজিছে প্ৰভুকল গোটেই নিমি নৱসিদ্ধ সংবাদত এটাৰ পিছত এটাকে মহাৰাজ নিমিয়ে তেওঁৰ মনৰ সংশয়সমূহ উজাগৰ কৰিছে আৰু সেই সংশয়সমূহক সিদ্ধ পুৰুষসকলে শাস্ত্ৰীয় যুক্তিৰে যথোচিতভাৱে তাৰ সমাধান প্ৰদান কৰিছে এইভাৱে আগবাঢ়িছে ইয়াৰ পিছত তেওঁ কিনো সুধিলে তেওঁৰ মনৰ সংশয় কি সেই সম্পৰ্কে সুধিব